So horror পৰা ডাঙৰলৈকে সকলো মানুহবিলাকে বেয়া কামবিলাক কৰি ভাল পায় একচুয়ালি কি কাৰণে ভাল পায় সো বেয়া কাম বুলি তেখেতলোকে সেই কামটো নকৰে ভাল পায় কাৰণে কৰে সেই বস্তুটো কামটো কৰাৰ পৰা নিজকে ভাল পায় স্যাটিসফ্যাকশন এটা পায় কাৰণে সেই কামটো কৰে সৰু ল'ৰা ছোৱালীবিলাকে তোমালোকে চাবা যিবিলাক নেকি সুস্বাস্থ্যকৰ খাদ্য যিবিলাক খালে নেকি তেখেতলোকৰ স্বাস্থ্যটো ভাল হয় মাক বাপেকেও জানে বা ল'ৰা ছোৱালীবিলাকে হয়তো নাজানিব পাৰে মাক বাপেকে জানে কিন্তু সেই ল'ৰা ছোৱালীবিলাকক কি কৰে অস্বাস্থ্যকৰ খাদ্য যিবিলাক খালে নেকি বেমাৰ আজাৰৰ পৰা বা বহু কাৰণত ব্যাঘাত জন্মিব পাৰে সেইবিলাক খাদ্য খাই ভাল পায় ডাঙৰ ডাঙৰ মানুহবিলাকে ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকে ভাল কন্টেন্ট যিবিলাকৰ পৰা এটা ৰিয়েল ভ্যালু পায় যিবিলাক শুনিলে যিবিলাক জানিলে কথা নলেজ পঢ়ে সেই কন্টেন্টবিলাকত কৈ এন্টাৰটেইনমেন্ট বা অদৰকাৰী কিছুমান কন্টেন্টৰ ভিউজ বহুত বেছি কি কাৰণ একচুয়ালি ইয়াৰ কাৰণটো কি হয় নমস্কাৰ বন্ধুসকল মাৰাজন হেকত তোমাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিআৰজে লৈছো আজি তোমাক বিশেষকৈ কম যে বেয়া কাম মানে অত্যন্ত বেয়া কামৰ কথা কোৱা নাই সৰু সৰু যিবিলাক কাম যিবিলাকৰ পৰা একো ভ্যালু নাপায় সেইবিলাক কৰি মানুহ বেছি কিয় ভাল পায় তো সৰু ল'ৰা ছোৱালীবিলাকক তোমালোকে ভাল এটা ফ্ৰুটছ দিয়া কল এটা দিয়া আপেল এটা দিয়া তেখেতলোকে ভাল পায় কি চিপছ ৰিং কিবা কিবি মিঠাইবিলাক সো ঠিক তেনেদৰে ডাঙৰ ল'ৰা ছোৱালীবিলাকক তুমি পঢ়িবলৈ দিয়া আৰু গেম খেলিবলৈ দিয়া দে উইল বি চুজ অনলি গেম তেখেতলোকে গেম খেলিব কিন্তু কিতাপখন তথাপিতো সিলেক্ট নকৰে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে যে কেমিকেলছ অৰ্থাৎ আমাৰ দেহত আমাৰ শৰীৰত বিশেষকৈ ব্ৰেইনত কিছুমান হৰমন আছে এনেকুৱা কিছুমান কাম কৰিলে সেই হৰমনটো ৰিলিজ হয় আৰু সেই হৰমনটো নাম হৈছে ডপামিন যিবিলাক কাম কৰিলে নেকি ডপামিন হৰমনটো ৰিলিজ হয় আৰু সেইবিলাক কাম কৰি ভাল লাগে ব্ৰেইন এনেকুৱা এটা টেঙৰ বস্তু সেই হৰমনটো কোনটো কামৰ পৰা ৰিলিজ হৈছে গম পায় যিটো কামৰ পৰা তুমি ডপামিন প্ৰথমবাৰ ৰিলিজ হ'ব সেই কামটো বাৰে বাৰে কৰিবলৈ তোমালোকৰ মন যাব ঠিক আছে ডপামিন যিটো কামৰ পৰা তোমালোকৰ ডপামিন বেছি হয় গেম খেলিলে তোমালোকে আনন্দ লাগে দ্যাট মিন্স তোমালোকৰ ব্ৰেইনত ডপামিন ৰিলিজ হৈছে ভাল লগা একো কথা নাই ডপামিন ৰিলিজ হৈছে আৰু সেই কামটো তোমালোকে বাৰে বাৰে কৰিবলৈ মন যায় বেয়া হৈ যোৱা বা বেয়া পথ বাছি লোৱাৰ প্ৰথম মেইন কাৰণটো হৈছে হেতুৱে হৈছে যে লেক অফ নলেজ নথকাৰ কাৰণেইটো মানুহবিলাক বেয়া পথত যাবলৈ বিচাৰে সো যেটো টপিকৰ ওপৰত নলেজ নাই হেতু কাৰণে হে মানুহজন পথভ্ৰষ্ট হৈছে ইফালৰ পৰা হিফালে গৈছে সো প্ৰথম কাৰণটো হৈছে হেতু হৈছে লেক অফ নলেজ ঠিক আছে লেক অফ নলেজ দুই নম্বৰ কাৰণটো হৈছে হেতু হৈছে যে লেক অফ গাইডেন্স মানে কি লেক অফ নলেজ মানে কি নলেজ নথকাৰ কাৰণে নলেজ দিব কোনে যিবিলাক মানুহে জানে যিবিলাক মানুহে গাইড কৰিব পাৰে সেই মানুহবিলাকৰ অভাৱৰ কাৰণেটো লেক অফ নলেজ হৈছে যে লেক অফ গাইডেন্স কোনেও গাইড নকৰাৰ কাৰণে আজি সৰু ল'ৰাটোৱে নাজানে গেম খেলিব লাগে নালাগে সৰু ল'ৰাটোৱে নাজানে যে চিপছ খাবলৈ লাগে নে নালাগে আমাৰ মানুহবিলাকৰ সময় নাই তেখেতলোকক এটা ৰাইট ডাইৰেকশ্যনত নিবলৈ তেখেতলোকৰ সময় নাই তো নেক্সট কাৰণটো হৈছে হেতু হৈছে 3 নম্বৰ ফেক্টৰ আৰু এটো হৈছে মেইন ফেক্টৰ এনভাইৰনমেন্ট মানে কি আমাৰ চাৰিওপাশে যেটো চলি আছে সো তোমালোকক এটা ষ্টৰী মই ক'ব বিচাৰিছো এখিনিতে তত লৰাটোক লৈ পেলা মাকজনীয়ে গৈ আছিল মাকজনীও এখন কিতাপ পঢ়ি আছিল লৰাটোও এখন কিতাপ পঢ়ি গৈ আছিল মেট্ৰত আৰু বেলেগ এজনী মাতৃ আহি ক'লে যে আপোনাৰ লৰাক ইমান সংস্কাৰী যে কিতাপ পঢ়া কেনেকৈ আপুনি বনাব পাৰিলে আমাৰ লৰাটো যে অকল মোবাইলতে ব্যস্ত থাকে বা গেম খেলি থাকে কিন্তু আপোনাৰ লৰাটো যে কিতাপ পঢ়ি আছে কি কাৰণে পঢ়ি আছে তেতিয়া মানুহজনীয়ে সেই মাতৃগৰাকীয়ে অন্যগৰাকী মাতৃক কৈছিল যে ল'ৰা ছোৱালীক আপুনি যিটো কৰিবলৈ কয় হেতু নকৰে যিটো কৰিবলৈ কয় আপুনি আমুকটো কৰ তামুকটো কৰ হেতু নকৰে আপুনি যিটো কৰে হেতু ফলো কৰে ঠিক আছে আপুনি যিটো কাম কৰিব হেতু কাম হিহতে ফলো কৰে মাক বাপেক বিলাকেও মোবাইল চাই ব্যস্ত হৈ থাকে ল'ৰা ছোৱালী বিলাকটো অবিয়াসলি মোবাইল চাইয়ে থাকিব ন যিখন ঘৰত যিটো পৰিবেশত ল'ৰা ছোৱালী বিলাক ডাঙৰ হৈছে সেই ল'ৰাটো সেই তেনেকুৱা স্বভাৱৰ হ'ব আমেৰিকাৰ ল'ৰা এটাই কেলা বুলি ক'ব নাজানে অসমৰ ল'ৰা এটাই বুলশিট বুলি ক'ব নাজানে দুইটাৰে মিনিং একে অসমৰ ল'ৰা এটাই যেটো মিনিংত কেলাটো কয় আমেৰিকাৰ ল'ৰাটোৱে হেতু মিনিংত বুলশিট কয় অসমৰ ল'ৰাটোৱে বুলশিট ক'ব নাজানে কাৰণ অসমৰ ল'ৰাটোক হেতু এনভাইৰনমেন্ট দিয়া হোৱা নাই যে বুলশিট শব্দৰ অৰ্থ কি ঠিক আছে আমেৰিকাৰ ল'ৰা এটাই অসমীয়া নাজানে কি কাৰণে তাত এনভাইৰনমেন্ট নাই অসমীয়া কোৱাৰ কোনো
এনভাইৰনমেণ্ট নাই ইংলিছত ঠিক তেনেদৰে ইংলিছ কোৱাত যে এক্সপাৰ্ট নহয় কি কাৰণে অসমত ইংলিছ কোৱাৰ এনভাইৰনমেণ্ট নাই সেইটো কাৰণে কৈছোঁ এনভাইৰনমেণ্টটো হৈছে মষ্ট ইম্পৰ্টেণ্ট তোমাৰ চাৰিওপাশে কি চলি আছে তুমি কোনটো পৰিৱেশৰ মাজত ডাঙৰ হৈছা সেইটো ইম্পৰ্টেণ্ট হয় চ' এইকেইটা হৈছে যে মেইন ফেক্টৰ এটা লোৱা ডেভিয়েট হৈ যোৱা এটা আছিলে ফেক্টৰ যিকেইটাৰ কাৰণে মানুহে বেয়া পথটো বাছি লয় এতিয়া ভাল কেনেকৈ হ'ব পাৰে সেইটো ইম্পৰ্টেণ্ট সেইটোত আমি গুৰুত্ব দিব লাগে যে ভাল কেনেকৈ হ'ব পাৰি বা ভাল কেনেকৈ কি কাম কৰিলে ভাল হ'ব পাৰি মেইন কথাটো প্ৰব্লেম কিটা তোমালোকে ফাইণ্ড আউট কৰা যে কোনকিটা ফেক্টৰকিটা তোমালোকক কৈ আছিলোঁ এটা হৈছে লেক অফ নলেজ 2 নম্বৰ হৈছে লেক অফ গাইডেন্স 3 নম্বৰ হৈছে এনভাইৰনমেণ্ট এইকিটাক যদি তোমালোকে গুৰুত্ব দিব পাৰে বা আপোনালোকে মাক বাপেকসকলে অভিভাৱকসকলে আমাৰ অসমৰ নাগৰিকসকলে যদি এইকেইটা কথা গুৰুত্ব দিব পাৰে তেতিয়াহ'লে সমাজখনে নিশ্চয় ভাল কণ্টেণ্ট বা ভাল দিশত আগবাঢ়ি যাব পাৰিব চ' এইটোৱে হ'ল সেইটো গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে ডিয়াৰ যে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক থেংক ইউ চাইনিং অফ